মই এইমাত্ৰহে দেখিলোঁ অকল বোলে এজেপি বাদ দি কোনো এতিয়া আৰু কংগ্ৰেছৰ লগত নাই। কিন্তু এইটো কথা আমি আগতেই জানো যে কংগ্ৰেছে চিট নিদিয়েও একচুৱেলি। কংগ্ৰেছে সকলোকে টুপি পিন্ধালে, সকলোকে ফাঁকি মাৰিলে। এইটো কথা আমি আগৰ পৰাই কৈ আছিলোঁ। আৰু কংগ্ৰেছৰ বুকুচাত নুঠিলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কোনো এতিয়া নিস্তাৰ নাই। গতিকে অকল তেওঁলোকহে আছে, বাকী কোনো নাই। কিন্তু যি নহওক, থাকক নাথাকক এইবিলাকৰ কোনো মতলব নাই। আমি 11টাতটো কনফাৰ্ম জিকিম, 12টাও জিকিব পাৰোঁ। একো লাভ নাই। তাৰমানে এতিয়া হয় এতিয়া হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পৰজীৱী। তেওঁ নিজে চলিব নোৱাৰে, নিজৰ সংগঠন নাই, নিজৰ শক্তি নাই। গতিকে কংগ্ৰেছৰ সংগঠন লৈ ক'ৰবাত জিকিব পাৰে নেকি তেনেকুৱা এটা চেষ্টা চলাই আছে। কিন্তু এতিয়া তেওঁলোকে জিকিব নোৱাৰে। ডিব্ৰুগড়ত জিকাটো অসম্ভৱ কথা, লখিমপুৰত জিকাটো অসম্ভৱ কথা। হয় যদি তেওঁলোকে ধুবুৰী ডাইৰেক্ট পাই ধুবুৰীত জিকিব পাৰে, মই অস্বীকাৰ নকৰোঁ। নগাঁৱতো তেওঁলোকে জিকাৰ পৰিৱেশ আছে, কৰিমগঞ্জত জিকাৰ পৰিৱেশ আছে। বাকী 11টাত তেওঁলোকৰ জিকাৰ পৰিৱেশ নাই। 100% 11টা সমষ্টিত জিকিম আৰু 12টাতো জিকিব পাৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই নগাঁৱত বিচাৰে, দলে দিব খোজে তেখেতক যোৰহাটত। কাৰণ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াৰ অৰিজিনেল ঘৰটো যোৰহাটেই হয়। কিন্তু যোৰহাটৰ প্ৰতি তেওঁলোকৰ কোনো মৰম নাই, কোনো আন্তৰিকতা নাই। কাৰণ আন্তৰিকতা ক'ত? আন্তৰিকতা ঢিঙত, আন্তৰিকতা ৰূপহীত, আন্তৰিকতা চামগুৰি আৰু লাহৰীঘাটত। বাকী জেগাত আন্তৰিকতা নাই। কাৰণ তেওঁলোকক যোৰহাটৰ মানুহে ভোটো নিদিয়ে, যোৰহাটৰ প্ৰতি আন্তৰিকতাও নাই। আৰু যোৰহাটত না এটা ঘৰ আছে, যোৰহাটত ক'ৰবাত ভোট আছে। গতিকে যোৰহাটলৈ আহিবলৈ ভয়ো খায়। কিন্তু মই জানাত তেখেতক দলে যোৰহাটত খেলিব দিছে। তেখেতে যোৰহাটত খেলিবলৈ ভয় খায়, নগাঁৱতে খেলিব তেখেতে, আপোনালোকে চাই থাকক।